থেকে অৱগত যে ইতিমধ্যে ৱাকফ এমেণ্ডমেণ্ট বিল 2025খন ৰাজ্যসভাতো পাছ হৈ গ'ল, লোকসভাতো পাছ হৈছিল। আপোনালোকে জানে এই আইনখনত এনেধৰণৰ ক্লজ আছে যাৰ বাবে আমি 25 কোটি মানুহ, সংখ্যালঘু মানুহ, মুছলমান মানুহ যি এই ভাৰতত বসবাস কৰা আমি আশ্বস্ত হ'ব পৰা নাই। অকল আশ্বস্ত হৈছে বিজেপিৰ MP সকল বা MLA সকল, যোনে মুছলমান ধৰ্মৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই, তেওঁলোকে মুছলমান ধৰ্মক একো বুজিয়ে নাপায়। আচলতে কথা হ'ল ৱাকফ মানে কি, আমি কেতিয়াবা আজি আধুনিক দিনত আমি ডিড এক্সিকিউট কৰি ৱাকফ কৰোঁ। এসময়ত যদি কোনোবাই মৌখিকভাৱেও ৱাকফ এক্সিকিউট কৰি দিছিল, ধৰি লওক মোৰ মৃত্যুৰ আগত কোনোবা এজন মানুহ কৈছে এইখিনি মাটি মোৰ পাছত মোৰ ল'ৰা ছোৱালীক এইখিনি দিছোঁ, এইখিনি মাটি মই জনকল্যাণৰ বাবে দি দিলোঁ। এনেধৰণৰ বহু মাটি আছে। আজি সেইখিনি মাটি প্ৰপাৰ ডকুমেণ্টেশ্যন হয়তো নাই, তাত মছজিদ মাদ্ৰাছা বহি আছে, কবৰস্থান বহি আছে। আমাৰ পূৰ্বপুৰুষবিলাকে মৃত্যুৰ পাছত তাত আমি খুৱাই থৈ আহিছোঁ। সেইখিনি মাটি আজি কি প্ৰপাৰ ডকুমেণ্টেশ্যনৰ অভাৱত কোনোবাই আত্মসাৎ কৰিবলৈ নেকি? আমি যিখিনি দেখা পাই আছো, যি হিচাপে চৰকাৰখনে মাটি আত্মসাৎ কৰি চৰকাৰী মাটি কৰা এটা পৰিকল্পনা কৰি ভৱিষ্যতলৈ কোনোবা পুঁজিপতিৰ হাতত দি দিব নেকি? আজি এখন চৰকাৰক যদি আমি সুধো, আপোনালোকে বিগত কালছোৱাত আপোনালোকে এখন স্বত্বপত্ৰ আপোনালোকে প্ৰকাশ কৰক, কোন মানুহক কিমান মাটি দিয়া হ'ল, তাত জল পটকৈ ওলাই পৰিব। আচলতে যি হিচাপে পাঞ্জাৱত খেতিৰ মাটিখিনি MSPৰ নামত তেওঁলোকে আত্মসাৎ কৰা এটা পৰিকল্পনা কৰিছিল, কিন্তু পাঞ্জাৱৰ আমাৰ হাৰিয়ানাৰ মানুহখিনি যি হিচাপে আন্দোলন গঢ়ি তুলিলে, সেই পাৰ্লিমেণ্টৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আইনখন উঠাই ল'ব লগা পৰিল। আজি সংখ্যালঘু জনগণৰ, মুছলমান ৰাইজৰ এইখিনি দায়িত্ব হৈ পৰিছে। তেওঁলোকৰ ভূমিৰ, তেওঁলোকৰ সম্পত্তি, পূৰ্বপুৰুষৰ সম্পত্তিৰ ওপৰত আজি কলা চকু পৰিছে। সেইখিনি তাৰ বিৰুদ্ধে আমি প্ৰত্যেকে বান্ধি কাৰণে থিয় হৈছো। আৰু আমচুৰ নেতৃত্বত আজি সংখ্যালঘু জনগণই ইয়াত আমি সমগ্ৰ অসমৰ লগতে আমি ইয়াৰ বিৰুদ্ধে আমি এই আন্দোলন সাব্যস্ত কৰিছো। আপোনালোকে চাওক, অনুচ্ছেদৰ সংশোধনৰ অনুচ্ছেদ 25-26ত আজি আমাৰ নিজৰ ৰিলিজিয়াছ ইনষ্টিটিউচনবিলাক মেনেজ কৰিবলৈ আমাক সেইখিনি সুবিধা দিয়া হৈছে, আমাক সেইখিনি অধিকাৰ দিয়া হৈছে। কিন্তু দেখা গৈছে এতিয়া যি আইনখন পাছ কৰিছে তাত মুছলমানৰ বাহিৰেও নন মুছলিমসকলকে আমাৰ যোনখিনি বৰ্ড আছে তাত অন্তৰ্ভুক্ত কৰিবলৈ দিব, মেজৰিটি তেওঁলোক থাকিব। আজি যদি আন কোনো ধৰ্মীয় যোনবোৰ চেৰিটেবল ট্ৰাষ্ট আছে তাত চাওক, কোনো মুছলমান বা আন ধৰ্মীয় লোক তাত যায় সোমাবলৈ নোৱাৰে। এনেধৰণৰ কথা। আজি মুছলমানত কোনো উৎকৃষ্ট মুছলমান, নতুন মুছলমান বুলি নাই। আজি কোনোবা এজন নন মুছলিমে যদি আজি ইছলাম ধৰ্ম গ্ৰহণ কৰে, আজি 200 বছৰ 500 বছৰ আগত ইছলাম ধৰ্ম কৰা এটা লোকতকৈ হয়তো অধিক ভাল মুছলমান তেওঁ হ'ব পাৰে। সেইজন মানুহক 5 বছৰলৈকে যদি তেওঁ কিবা এটা দান দিব বিচাৰে, সেইখিনি দান দিবলৈ নোৱাৰে। এইটো কেনেধৰণৰ যুক্তি? কিন্তু নন মুছলিম আকৌ সোমাই কাৰণে আমাৰ মাটিখিনি ৱাকফ হয় নে নহয় সেইখিনি তেওঁলোকে বিবেচনা কৰিব পাৰে। আজি চৰকাৰী বিষয়া DCৰ হাতত কিমানখিনি শক্তি দি দিয়া হৈছে। ৱাকফ ট্ৰাইব্যুনেলটো চিষ্টেমেটিকেলি উইকেন কৰি দিয়া হৈছে। DCয়ে কি কৰিব পাৰিব? আজি বিবাদিত ভূমি এটা তেওঁলোকে ক'ব পাৰিব যে এইখিনি ৱাকফ ভূমি নহয়, সেইখিনি চৰকাৰৰ হাতত লৈ যাব পাৰে। DCৰ হাতত এনেধৰণৰ পাৱাৰ কিছুমান দিব দিছে। আগতে অকল DCৰ হাতত চাৰ্ভেইং পাৱাৰ আছে। চ' এনেধৰণৰ বিভিন্ন ঘটনা পৰিঘটনা আছে, এনেধৰণৰ বহু ক্লজেছ আছে, যোনবোৰ ক্লজেছ লৈ কাৰণে আমি শংকিত হৈ আছো। আমাৰ মছজিদ মাদ্ৰাছাৰ ভৱিষ্যত কি হ'ব, আমাৰ খাংকাৰ ভৱিষ্যত কি হ'ব, আমাৰ কবৰস্থানৰ ভৱিষ্যত কি হ'ব, আমি তাক লৈ আমি শংকিত হৈ আছো। আৰু তাক আশ্বস্ত কৰিবলৈ বিজেপি চৰকাৰে কোনো আজি হেৰি হোৱা নাই, তেওঁলোকে পৰা নাই গৈ। আজি চাওক লিমিটেশ্যন, আজি 50 বছৰ ধৰিও যদি কোনোবাই বেদখল কৰি আছিল, ৱাকফৰ আইনত কিন্তু লিমিটেশ্যন আছিল। 50 বছৰ পাছতো মই তাক তেওঁৰ বিৰুদ্ধে এটা কেছ কৰিব পাৰো। এতিয়া লিমিটেশ্যন 12 বছৰ লৈ আনিছে। অৰ্থাৎ গুৱাহাটীত যদি কোনোবাই এখন হস্পিটেল বনাই আজি 30 বছৰ ধৰি কেনে ৱাকফৰ ভূমিত বহি আছে, তেওঁক এতিয়া আমি যাই কেছ কৰাটো অসম্ভৱ হৈ যাব। অৰ্থাৎ 12 বছৰৰ ভিতৰত আমি কিয় কাৰণে বিৰুদ্ধে নকৰো। এনেধৰণৰ বিভিন্ন ক্লজ আছে, যোনবোৰ ক্লজৰ দ্বাৰা আমি আশ্বস্ত হ'ব পৰা নাই। আজি ৱাকফ বাই ইউজাৰ এটা কথা আছে, য'ত প্ৰপাৰ ডকুমেণ্ট নোহোৱাকৈও বহুতে ব্যৱহাৰ কৰি আহিছে, যেতিয়া মছজিদ মাদ্ৰাছা সেইখিনি মাটিকো আমি ৱাকফ ভূমি বুলি ক'ব পাৰো। কিন্তু এতিয়া সেই ৱাকফ বাই ইউজাৰ ক্লজটো আজি তেওঁলোকে যিমান পাৰো ডাইলুট কৰিবলৈ চেষ্টা কৰি আছে। চ' এই সমগ্ৰ ঘটনাক লৈ আমি শংকিত হৈ আছো, এইবোৰ ক্লজেছ লৈ আমি শংকিত হৈ আছো। আৰু তেওঁলোকৰ যিখিনি চিন্তাধাৰা, ইণ্টেনশ্যন আমি বিজেপিৰ জানো, কি হিচাপে ট্ৰিপল তলাকৰ নামত তেওঁলোকে খুব মৰম কৰিলে, কিন্তু তাৰপিছত দেখা গ'ল যোৱাকালি এজনী
মানসিকভাৱে বিকাৰগ্ৰস্ত মানুহে যদি ক'ৰবাত নামাজ পঢ়ি থকাৰ কাৰণে এৰেষ্ট কৰিলে। নিটৰ ক্ষেত্ৰত কৈছে মাদ্ৰাছাখিনি অভিলৈষ কৰি সংখ্যালঘু জনগণৰ ল'ৰা ছোৱালীবিলাক ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে, কিন্তু নিটত 2-4টা ল'ৰাই যেতিয়া মেডিকেল চিট পোৱা আৰম্ভ হৈ গ'ল তেতিয়া নিট জিহাদ বনাই দিলে। ইয়াত তেওঁলোকেহে আমাক মৰম কৰিবলৈ গৈছে, কিন্তু আমাক এই মৰম নালাগে। 25 কোটি জনগণক এই মৰম নালাগে, অসমত বসবাস কৰা 1,30,00,000 জনগণক এই মৰম নালাগে। আমাৰ ৱাকফৰ সম্পত্তি সংখ্যালঘুৰ অধীনস্থ থাকক, মেনেজমেণ্টত সহায় কৰক, ক'ৰবাত কৰাপশ্যন হৈছে সেইখিনি কথা আমাৰ লগত আলোচনা বিলোচনা কৰি যদি নতুন কিবা জানিব বিচাৰে তাত আমি সহমত কৰিম। আমাক কেতিয়াও পাৰ্টি কৰা নাই এনেধৰণৰ এক্ট আনোতে। ধন্যবাদ।